নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আপোনালোকে জানে যে মই আছোঁ ডিব্ৰুগড়ত আৰু দুদিন ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিব নোৱাৰাৰ কাৰণে আপোনালোকৰ মানে বহুত বেছি আপত্তি, মৰম চেনেহত মানে এনেকুৱা হৈছে যে কিয় ভিডিঅ' দিয়া নাই, কি কথা যেনেকুৱা ধৰণৰ আপোনালোকে সুধি আছে। আৰু তাৰ কাৰণটো মই কৈ দিওঁ যে এইকেইদিন বহুত বেছি ঘূৰিব লগা হৈছে আৰু কষ্ট কৰিব লগা হৈছে। সেইকাৰণে আচলতে ভিডিঅ' দিয়া হোৱা নাই। এতিয়া ইয়াৰ আৰু কেইটামান কথা কৈ দিওঁ যে ইয়াতে মই ক'ত আছোঁ দেখাই দিওঁ, বা আপোনালোকে জানেই যে মই ইয়াত ডিব্ৰুগড়লৈ যেতিয়া আহোঁ, বিশ্বজিৎ বৰপাত্ৰ গোহাঁই দাদাৰ এতিয়ালৈকে দুবাৰ আহিলোঁ ডিব্ৰুগড়। তাতে মই স্বৰ্গদেউ গেষ্ট হাউচত থাকোঁ। আৰু ইয়াতে স্বৰ্গদেউ গেষ্ট হাউচৰ মই আপোনালোকে নাভাবিব যে এডভাৰটাইজ কৰি আছোঁ। এইটো ভাবিব যে যিজন মানুহে মোক ইমানখিনি মৰম কৰিছে, ডিব্ৰুগড়ত আহোঁতে তেওঁ গোটেইখিনি সুবিধা কৰি দিছে, লগতে তেওঁ যিসকল লোকে মোক আজি লগ কৰিবলৈ আহিছে তেওঁলোকৰ লগত কথা পাতি তেওঁ গোটেইখিনি মেনেজ কৰি কেনেধৰণে যে গোটেই সময়খিনি মোক পাৰ কৰাই দিছে কেৱল তেওঁহে জানিব। গতিকে তেওঁ যিটো গেষ্ট হাউচ, এই গেষ্ট হাউচটো মই বিভিন্ন ঠাইৰ বিভিন্ন গেষ্ট হাউচত গৈছোঁ, কিন্তু তেওঁৰ যিটো ইউনিক, একমাত্ৰ মানে ইউনিক বুলি যোনটো কয়, তেওঁৰ যিটো মনৰ যিটো ছেটিছফেকশ্যন, আচলতে এজন মানুহৰ মনত যেতিয়া খুব বেছি মানে তেওঁৰ চিন্তাধাৰাবিলাক উন্নত হয়, তেতিয়াহে কিছুমান এনেধৰণৰ কাম কৰিব পাৰে। আৰু গেষ্ট হাউচ তেনেকৈ ধৰণে ভাবিব লাগে। কিন্তু তেওঁ যিখিনি ইয়াতে কৰিছে সেইখিনি আপোনালোকক যদি মানে নেদেখালে মানে ভাল নালাগিব। সেইকাৰণে গোটেই কথাখিনি দেখাম। আৰু অকণমান কেতিয়াবা যদি আপোনালোকো আহে তেতিয়া তেওঁৰ ইয়াত থাকিব পাৰিব। তেওঁৰ মোৰ নম্বৰটো স্ক্ৰীণত দি দিম। আকৌ কৈছোঁ, এডভাৰটাইজ বুলি নাভাবিব, বস্তুটো দেখাওঁ, তেওঁৰ অনুষ্ঠানটো দেখাওঁ যে তেওঁ ইমান ধুনীয়াকৈ পৰিপাটিকৈ কেনেধৰণে মেনেজ কৰিছে, কি ইয়াত ৰাখিছে সেইখিনি আপোনালোকক দেখাওঁ। তো প্ৰথমতে মই আপোনালোকে দেখিলেই যে মই ইয়াতে যে এখন ঝুলনাত জ্বলি আছিলোঁ, এয়া আপোনালোকে দেখিছে। গতিকে এনেধৰণে সজাই কৰি ৰাখিছে। যিহেতু খ্ৰীষ্টমাছ গ'ল, খ্ৰীষ্টমাছ যোৱাৰ কাৰণে খ্ৰীষ্টমাছৰো তেওঁ অকণমান সজাই কৰি ৰাখিছিলে। আৰু কথাটো কি, তেওঁ এনেধৰণে ধুনীয়াকৈ ৰাখিছে, এয়া চাওকচোন, ইমান ধুনীয়াকৈ ফুলৰ তেওঁ প্ৰত্যেকটো বস্তুতে মানে অকণমান তেওঁ বেলেগ ধৰণৰ অকণমান সজাবলৈ চেষ্টা কৰে। আৰু গোটেই কথাখিনি আপোনাক কি কাৰণে দেখাইছোঁ, এয়া চাওকচোন, তেওঁ ডিজাইনটো কেনেধৰণে কৰে, লগতে এইবিলাক তেওঁ সজাই কৰি ৰাখিছে। চাওকচোন, মানে দেখিলেই ভাল লাগে, সেইকাৰণেহে মই দেখাইছোঁ আপোনালোকক। এনেইতো নৰ্মেল ৰুম এটাতে গেষ্ট হাউচ বনাই পেলাব পাৰি, কিন্তু তেওঁৰ যিখিনি মানে চিন্তাধাৰা, সেই চিন্তাধাৰাখিনি আপোনালোকক দেখাইছোঁ। তো ইয়াতে তেওঁ কি কৰিছে যে আপোনালোকে আহিলে আপোনালোকে মানে মিউজিকো শুনিব পাৰিব। ইয়াতে মই মন গ'লে গানো শুনিব পাৰিছোঁ, সেইখিনিও তেওঁ সুবিধা কৰি দিছে। আৰু এতিয়া যিহেতু 10টা বাজি গ'ল, ন' লাউড মিউজিক আফটাৰ 10 PM, গান শুনা নাই। আৰু তেওঁক মই যোৱাবাৰ আহোঁতেই মই তেওঁক এটা কৈ গৈছিলোঁ যে পঞ্চমুখী হনুমানৰ এখন ফটো আপুনি এনেধৰণে ৰাখিব যাতে তেওঁ অহা যোৱা কৰিলে ভগৱানে দেখি থাকে, আৰু গেষ্টসকল অহা যোৱা কৰিলেও যাতে ভগৱানে দেখি থাকে, তেনেধৰণে তেওঁ ৰাখিছিলে। আৰু ইয়াতে লিখা আছে, তেওঁ কথাবিলাক চাব আপুনি, যে লাইফ হেজ ন' ৰিৱাইণ্ড, মানে লাইফটো কেতিয়াও ঘূৰি নাহে, মানে বেক নহয়, এনজয় এভৰি মমেণ্ট। আৰু প্ৰত্যেকটো মুহূৰ্ত আমি খুব ধুনীয়াকৈ এনজয় কৰিব লাগে। আৰু ইয়াতে আচলতে 2টা ৰুম আছে। এই 2টা ৰুমত প্ৰথম এখন ছিংগল বেড আছে, আৰু ছিংগল বেডৰ লগতে ধুনীয়াকৈ মানে তেওঁৰ কথাখিনি মানে অকণমান সুকীয়া, সেইকাৰণেহে দেখাইছোঁ। ইয়াতে আপোনালোকে চাব যে ব্ৰাজিলৰ আছে, তাজমহল আছে, এইবিলাক চব চাওক না, কি ধুনীয়াকৈ তেওঁ সজাই ৰাখিছে। সেই কথাখিনি মানে আপুনি ইয়াত আহিলে মানে এটা বেলেগ এটা ফিল পাব। আৰু ৰুম সজাই ৰাখিছে, গোটেই ফটোবিলাক ৰাখিছে। ইয়াতো এটা ধুনীয়াকৈ ইনডোৰ প্লেণ্ট আছে। বাকী আৰু কি, আৰু ভিতৰত এটা ডাঙৰ মাষ্টাৰ বেডৰুম আছে, যিটোত মই আছোঁ। ইয়াতে মই শুই আছোঁ। আৰু সেয়া আৰু সকলোতে মানে ধুনীয়া তেওঁ কিছুমান মানে বস্তুখিনি ৰাখিছে, আৰু সেইকাৰণেহে দেখাই আছোঁ আপোনালোকক। এয়া দেখিছে। আৰু ইয়াতো কিছুমান তেওঁ বৰ ধুনীয়া কথা লিখিছে। দেয়াৰ ইজ অনলি ওৱান ৱে টু ছাকচেছ, ইজ কল হাৰ্ড ৱৰ্ক। মানে এটাই মানে সফলতাৰ কাৰণে এটাই মানে ৰাস্তা আছে, সেইটোৱে হৈছে হাৰ্ড ৱৰ্ক, মানে কষ্ট কৰিব লাগিব। কষ্ট নকৰাকৈ আপুনি যদি কিবা পাম বুলি ভাবে জীৱনত, সেইটো কিন্তু কেতিয়াও সম্ভৱ নহয়। গতিকে এনেধৰণৰ কিছুমান খুব ধুনীয়া মটিভেশ্যনেল থটছ তেওঁ ৰাখিছে। আৰু সৰু সৰু কথাবিলাকে এনেকুৱা ধুনীয়াকৈ দেখিছে, কিমান ধুনীয়াকৈ ৰাখিছে। আৰু এয়া প্ৰত্যেকটো বস্তুৱে ধুনীয়া। আচলতে তেওঁৰ চিন্তাধাৰাবিলাক যেতিয়া উন্নত হয়, তেতিয়া কামবিলাকো তেনেকুৱা ধৰণৰ হয়। এচিও আছে দাদাই। আৰু বিশেষ এটা বস্তু আছে, যিটো মই আচলতে দেখাব নোৱাৰিম ইয়াত,
কাৰণ পিছত কেতিয়াবা দেখাম বাৰু ঠিক আছে বাৰু আৰু এই আৰু ঘড়ীটো চাওক আপুনি কেনেকুৱা ধৰণৰ বাকি এটো হৈ গ'ল কিচেন আৰু কিচেনত তেওঁ নিজে আজি আমাৰ কাৰণে ভাত বনাই থৈ মোৰ মানে অকমান ভুলৰ কাৰণে তেওঁ গুচি গ'ল মোৰ ভুলৰ কাৰণে গুচি গ'ল তেওঁ নিজৰ কাৰণেও ভাত বনাই মই দেৰিকৈ অহাৰ কাৰণে তেওঁ গুচি যাব লগা হ'ল বাকি সেই আৰু বাকিখিনি কথা মই অকনমান একেদিন কি কৰিলো কি কথা আপোনালোকক অকন পিছত জনাই আছো এই ভিডিঅ'টোৰ পিছতে চাই থাকিব আৰু এতিয়া পাইছে নিশা 12টা আৰু এই নিশা 12টা বজাত মই মোৰ যেটো আপোনালোকৰ কাৰণে দায়িত্ব সেই দায়িত্বটো এটা ভিডিঅ' বনাব লাগে সেই ভিডিঅ'টো বনাইছো দুদিন ভিডিঅ' দিব পৰা নাই আসলতে দুদিনেই হ'ব নেকি চাগে নে কালি দিয়া নাই মানে আপোনাক মই কি কম আপোনালোকক যোৱাকালি ৰাতি মই শুতে বাজিছে 3টা গুটে কালি আছিল দুলিয়াজান আৰু আপোনালোকৰ মানে প্ৰথম যাত্ৰাটো মই কৈ দিওঁ যে মঙ্গলবাৰে আহিছিল ধেমাজি হৈ ডিব্ৰুগড় আৰু এয়া তিনচুকীয়া আৰু ইয়াৰ কাৰণটো আছিল কি যে মই ইয়াতে দুটা কাৰণত আসলতে আহিছিল দুজন বিশেষ ব্যক্তিৰ কাৰণে মই আসলতে এই যাত্ৰাটো খুব লৰালিকে আকৌ কৰিব লগা হৈছিল মই আপোনালোকক আগতে কৈছিলই কাৰণটো হৈছে কি তিনিচুকীয়া মাকুমৰ এগৰাকী বাইদেউ যোৱাবাৰে মোক নিমন্ত্ৰণ দিছিলে কিন্তু মই যাব পৰা নাছিল আসলতে কাৰণ যোৱাবাৰ যেটো মই প্ৰগ্ৰাম কৰিছিলো যোৱাবাৰ প্ৰগ্ৰামটো কেৱল ডিব্ৰুগড় কাৰণে আছিল গতিকে মই আৰু তিনিচুকীয়ালৈ যাব পৰা নগল সেই কাৰণে মই বাইদেউগৰাকীৰ নিমন্ত্ৰণ ৰক্ষা কৰি আসলতে মই আহিছিল আৰু ঠিক তেনেকে এগৰাকী ডিব্ৰুগড়ৰ ব্যক্তি দাদা এজনে তেওঁক মোক নিমন্ত্ৰণ জনাইছিল আৰু সেই কাৰণে মই ইয়ালৈ আহিব লগা হৈছিল আৰু তেওঁ কোৱা কথাটো তেওঁলোক দুইজনৰ কথাখিনি অকনমান সিমিলাৰ কথাটো কেনেকুৱা যে বাইদেউগৰাকীৰো অকনমান অসুস্থ আছিল তো তেওঁ অসুস্থতাৰ যিখিনি সময় সেই সময়খিনিত মানে মোৰ মানে মইতো চাওক মই আজিও কৈছো যে মই কি কৰি আছো মই নিজেও নাজানো মই এটাই ভাবি আছো যে আপোনালোকৰ ভাল হ'ব আৰু সেই কাৰণে মোৰ তেখেতৰ সেই মানে অসুস্থতাৰ সময়খিনিত মোৰ ভিডিঅ'খিনি তেওঁ পাইছিলে বুলি মোক জনাইছে আৰু সেই ভিডিঅ'খিনি পাই তেওঁ অকনমান মনত সাহ পালে আৰু সেইখিনি যেতিয়া সাহ পালে তেওঁ মানে কি কম আৰু তেওঁ মোক কৈছে যে তেওঁ নিজে এদিন জনাব গোটেই কথাখিনি ৰাইজক তেওঁ মোৰ ভিডিঅ'খিনিৰ পৰা তেওঁ কি পালে আৰু হনুমানজীক মানি তেওঁ কি পালে জীৱনত সেইখিনি তেওঁ নিজে এদিন জনাব মই জনোৱাৰ আসলতে প্ৰয়োজন নাই সেইকাৰণে মই তেখেতৰ মানে নামটোও মই জনাবলৈ বিচৰা নাই আৰু তেখেতৰ একজেক্ট ঠাইখনো মই আপোনালোকক নজনাও কিন্তু এটা কথা জানক যে তেখেত হৈছে তিনিচুকীয়াৰ যোৱাবাৰে তেওঁ মাতিছিলে মোক লগ কৰিবলৈ যোৱাবাৰ মই নোৱাৰাৰ কাৰণে এবাৰ তেওঁৰ কাৰণে মই বিশেষভাৱে আহিলো তেওঁলোকৰ ঘৰতে ৰাতি থাকিলো আৰু যিগৰাকী ব্যক্তিক যিগৰাকী বাইদেউৰ বুলিয়ে কৈছো মানে কি বুলি কম আৰু যে ইমানে বেছি অসুস্থতা হৈছিল যে তেওঁ খুব বেছি মানে কি কম আৰু সেইখিনি পিছত কম আৰু তেওঁ কেতিয়াবা জনাব আৰু তেওঁ মোক যিদিনা তিনচুকীয়াত আছিল তেওঁ মোক হাঁহৰ মাংসৰে কোমোৰাৰ সৈতে ভাত বনাই খোৱালে গতিকে সেই পৰিবেশ মোটামুটি 4-5 মাহৰ আগৰ দিন আৰু আজিৰ দিনৰ মাজত তেওঁৰ কিমান এটা পাৰ্থক্য হ'ল তেওঁ জানিলে যে হনুমানজীয়ে তেওঁক ৰক্ষা কৰিব হনুমানজীৰ দ্বাৰা তেওঁ জীৱনটো যথেষ্ট উন্নত হ'ল আৰু সেই উন্নত হোৱাৰ কথাখিনি এটোৱে যে তেওঁ সেইখিনি সময়ত বিপদৰ সময়খিনিত মোৰ ভিডিঅ' পালে তেওঁ মোক জনাইছে এতিয়া মই বহুত বেছি মানে এনেকুৱা হৈছে যে এই বিষয়ত আৰু বহুত ভিডিঅ' আহি থাকে কিন্তু তোমাৰ মানে মোক কৈছে তোমাৰ ভিডিঅ'খিনি ইমান বেছি মনত সাহস দিয়ে আৰু সেই কাৰণে মই আসলতে হয়তো এজি এইটো পৰ্যায় পালোহি গতিকে তেওঁৰ কাৰণে মোৰ বাবে তেওঁক মই লগ কৰাটো তেওঁ মোক লগ কৰাৰ কথাটো বেছি জৰুৰী নহয় মই তেওঁক লগ কৰাটো খুব বেছি দৰকাৰী কাৰণ মনত সাহ পাওঁ ন হয়নে নহয় এতিয়া বহুতে এইটো নিগেটিভ কথাও কৈ থাকে কিন্তু কোনোবা এগৰাকী ব্যক্তিয়ে যদি সঁচাকে ইমান ধুনীয়াকে মই চাওক তেজপুৰৰ পৰা আহিছো কম কষ্ট কৰি অহা নাই নহয় মই বহুত বেছি মোৰ কষ্ট হৈছে যোৱাকালি ৰাতি 3 বজাত মোৰ মানে অসুখ মানে মোৰ বমি হৈ গৈছে কাৰণ দুলিয়াজান তিনচুকীয়া লোকসকলৰ কাৰণে যে মই আহিছো তেওঁলোকে মোক কিবা এটা তেওঁলোকে লাৰু বনাই থৈছে পিঠা বনাই থৈছে তেওঁলোকে মোৰ কাৰণে দৈ আনি থৈছে তেওঁলোকে মোৰ কাৰণে কোনোবাই কোমল চাউল ৰাখি থৈছে সিজাই থৈছে কোনোবাই
পুৰি চব্জি বনাই থৈছে মই আহিম বুলি গতিকে মই জানো যে মোৰ আৰু কেপাচিটি নাই কিন্তু মই খাব লগা হৈছে কাৰণ তেওঁলোকে বহুত মানে আদৰেৰে মোক সেইখিনি যে আছে কোনোবাই লাডু পিঠা বনাই থৈছে মই আহিম বুলি গতিকে মই খাইছো হয় মোৰ পেটটোৱে সোমাই গৈছে কিন্তু মই আৰু সেইখিনি মানে ৰাতি যদিও 12টা বজাত মানে মই শুবলৈ আহিছিলো নোৱাৰিলো 3 বজাত মোৰ একদম গা অসুখ হৈ গ'ল মই নোৱাৰিলো আৰু তথাপিও আজি ৰাতিপুৱা এনেকুৱা হৈছে যে ৰাতিপুৱা মোৰ যিটো ৰুমত আছো এই গেষ্ট হাউসটোত বহুত বেছি লোকে আহি মোক মানে মৰম সন্মান যাচিলে ইয়াৰ কাৰণটো হৈছে কি যোৱাবাৰ ডিব্ৰুগড় যেতিয়া জগন্নাথ মন্দিৰত আহিছিলো তেওঁলোকে মোক লগ কৰিছিলে আৰু তেওঁলোকে মোক মানে মোৰ নামঘৰৰ কাৰণে তেওঁলোকে চাকি তেল খলিতা মোক দি পঠাইছিলে ঠিক তেনেকে মই ইয়াৰ পৰা গৈ যোৱাবাৰ মঙ্গলবাৰ এটা তেওঁলোকৰ কাৰণে মই সেৱা প্ৰাৰ্থনা জনাইছিলো তেওঁলোকৰ আজি বেছিখিনি লোকে আহিছে মোক লগ কৰিবলৈ যে তেওঁলোকৰ যিটো কাৰণে তেওঁলোকে মোক মানে বিচাৰিছিলে প্ৰাৰ্থনা জনাইছিলে সেইটো তেওঁলোকে সাকসেস হ'ল আৰু সেই সাকসেসৰ খবৰটো দিবৰ কাৰণে তেওঁলোকে আজি মোক লগ কৰিবলৈ আহিছে এই গেষ্ট হাউসৰ মিলন নগৰৰ ও গলিৰ ওচৰত থকা স্বৰ্গদেউ গেষ্ট হাউসত গতিকে এনেবোৰ কথাই মনত আসলতে প্ৰেৰণা দিয়ে আৰু নেক্সট দাদাৰজনৰ কথাটো মই কৈ আছো কিয় আহিব লগা হৈছিলে তেখেতে যোৱাবাৰ মোক লগ কৰিছিলে ইয়াতে আহোঁতে মিলন নগৰতে ওচৰতে তেওঁ মোক লগ কৰি মানে তেওঁ কৈছিলে যে আমাৰ তেওঁলোকৰ ঘৰলৈ মানে সেই সময়ত আৰু মোৰ সময় নহ'ল মই যাবলৈ ওলাইছো লৰালিৰ মানে যোৱাৰ দিন আৰু মই কৈছো ঠিক আছে আপুনি অকণমান তেলৰ বটলতে আনি দিয়ক মই গৈ মোৰ ঘৰৰ নামঘৰত মই তেখেতৰ পত্নী অকণ অসুস্থ হৈ আছে তেখেতো অলপ অসুস্থ মই জ্বলাই দিমগে তাৰ পিছত তেওঁ মই যোৱাৰ পিছত যেতিয়া চাকি বন্তি জ্বলালো তাৰ পিছত তেওঁ মোক ফোন কৰিছে যে আপুনি এবাৰ আহিব লাগিব কাৰণ আপুনি সেইখিনি কৰাৰ পিছত মোৰ যিগৰাকী মোৰ পত্নীৰ যিটো ডাঙৰ এটা অসুস্থতা আছিল সেইখিনি ভাল বহুতখিনি তেওঁ সকাহ পাইছে আৰু আমি ভাবিছো যে আপুনি এবাৰ আহি আমাৰ ঘৰতে বজৰং বানখন পঢ়ি যাওক যাতে আমাৰ ঘৰৰ নিগেটিভিটিখিনি দূৰ হৈ যায় আৰু মানে তেওঁ মানে মংগল কামনাৰ্থে তেওঁ মোক বিচাৰিছিলে গতিকে এই দুটা বিশেষ কাৰণলৈ মই আকৌ আহিব লগা হ'ল কাৰণ তেওঁ শনিবাৰে আকৌ গুৱাহাটীলৈ গুচি গৈ যাব আজিতো শুক্ৰবাৰ ৰাতি আজি শনিবাৰে হ'ল আৰু 12টা বাজি গ'ল যেতিয়া তো তেনেকুৱা ধৰণৰ কিছুমান কাৰণে আহিলো গতিকে মৰম আদৰ পাইছো বহুত বেছি আৰু যিহেতু ইমান দূৰ আহি আকৌ গুচি যোৱাটো আসলতে উচিত নহব মই আকৌ যিহেতু নাহো আৰু বহুত দিনলৈ মই উজনি নাহো আৰু বেয়া নাপাব উজনি বুলিয়ে নহয় মই চাগে কলকো এতিয়া অলপ দিনলৈ নাযাম আৰু গতিকে সেই ক্ষেত্ৰত আৰু আপোনালোকে মোক দায় দুখ নধৰিব বহুত বেছি কষ্ট হৈছে চকু চালে গম পাব চকু ৰঙা মই শুব পৰা নাই 3 দিন হ'ল 4 দিন হৈ গ'ল কষ্ট হৈছে গতিকে সকলো ভালে কুশলে থাকিব সকলোৰে ইমান বেছি মৰম আদৰ কৰিছে সেই বাইদেউগৰাকীয়ে তিনিচুকীয়াৰ সুঙাত মোহৰ গাখীৰ দি পঠাইছে কৈছে তুমি গৈ ঘৰ পোৱালৈকে আৰু হেড দৈ হৈ যাব ঘৰত দৈ চৈ খুৱাম সকলোকে ইমান বেছি মৰম কৰিছে আকৌ এই যে বাইদেউগৰাকী যে বুঢ়ীদিহিং নদীৰ পাৰৰ তেওঁ আহিছে তেওঁ আহি পেলাই আকৌ মোক কেইটামান চব্জি দিছে কাৰণ তেওঁৰ ঘৰখন মোৰ কাৰণে তেওঁলোকে ভাবে আৰু যে সুখাইছে বহুত সুখ কমেডি হৈছে ঠিক তেনেকে এই লাহন বৰ্মা আহিছিলে তেওঁ মোক আজি লগ কৰি গৈছে লগ কৰাৰ কথাটো কি মই যোৱাবাৰো তেওঁলোকে মোক লগ কৰিছে এবাৰো লগ কৰিছে বিশেষ একো নাই ভাল পায় মানে মৰম কৰে আৰু সেই মৰমৰ কাৰণে মই আসলতে আপোনালোকক পাহৰিব নোৱাৰো খুব বেছি ভাল লাগে আৰু মানে মানুহখিনি স্বাৰ্থপৰ নহয় ইয়াৰ সেইকাৰণে খুব বেছি ভাল লাগে তো কিছুমানত অলপ স্বাৰ্থ থাকে যে তেওঁ আৰু কামটো কৰি দি থৈ গ'ল সাকসেস হ'ল আৰু তেওঁ আহিছে যেতিয়া তেওঁ অহা যোৱা কৰিবলৈ তেলৰ খৰচা দি দিছো তেওঁ গ'ল আৰু মোৰ কামটো সাকসেস হ'লতো তেওঁ আহিলতো কিন্তু ইয়াৰ মানুহখিনি প্ৰত্যেকজন মানুহে ইমান অতিথি পৰায়ণ ইমান মৰমিয়াল তেওঁৰ কামটো হৈ গ'ল যোৱাবাৰে কিন্তু তেওঁ আহি মোক এবাৰো লগ কৰিছে তেওঁ যিটো মানুহৰ মূল্যটো দিব জানে ইয়াৰ মানুহখিনি উজনিৰ মানুহখিনি সকলো কোনো ঠাই উজনি বুলি গোটেই সম্পূৰ্ণ উজনিৰ কথা কৈছো ইমান বেছি মৰম এই গেষ্ট হাউসৰ মালিকজনৰ পৰা আদি কৰি তেখেতৰ বন্ধু পুলেন গগৈ ডাঙৰীয়াৰ পৰা আদি কৰি কি বুলি কম আৰু সকলোৰে ইমান মৰম আদৰ আসলতে কোনোদিন পাহৰিব নোৱাৰো অকণমান আবেগিক হৈ গৈছো অকণমান আগতে মই ৰতন সোণোৱাল দাদাৰ ওচৰৰ পৰা আহিলো মই নিজে এনেই গৈ বলে আহিলো মানে মনত পৰিছিলে তেওঁ মানে যোৱাবাৰ আহিছিলো তেওঁলোকৰ বহুত কেইটা কাম সাকসেস হ'ল ঠিক তেনেকে মানে ভাল লাগে আৰু বহুত ভাল লাগিছে কাইলৈ যামগে আৰু কাইলৈ যাওঁতে মই কতো তেনেকে নখুমাও কাইলৈ মানে আপোনালোকে যেতিয়া ভিডিওটো চাই আছে মানে আজি মই কওঁতে কাইলৈ বুলি কৈছো আপোনালোকে কাইলৈ চাব মানে আজি বুলি ভাবি ল'ব গতিকে ভাল লাগিল অলপ দিনলৈ যাত্ৰাবোৰ নকৰো কলকো
কি কাৰণে কি কৰি আছোঁ কোনেও নাজানে, ময়ো নাজানো। খালি ভাল হৈছে আপোনালোকৰ আৰু আপোনালোকৰ ভাল হ'ব, সকলোৰে ভাল হ'ব। ওলাই আহিছোঁ আপোনালোকৰ কাৰণে, তন্ত্ৰ মন্ত্ৰ শেষ কৰি দিবলৈ বিচাৰিছোঁ। বেয়াবিলাক, ভালবিলাক নহয় দেই। ভালবিলাক কেতিয়াবা বিপদত পৰিলে মোকো প্ৰয়োজন হ'ব। যিবিলাক বেয়াই মানুহৰ অপকাৰ কৰি আছে, সেই বেয়াখিনি শেষ হ'ব লাগে। ভাল দিন আহিব লাগে মানুহৰ। বহুত কষ্টত আছে মানুহ। নাজানো, ময়ো কৈ আছোঁ যে কাইলৈ মোৰ কি বেয়া দিন আহে ময়ো নাজানো। যেতিয়ালৈকে আপোনালোকৰ কাৰণে কাম কৰি আছোঁ, আপোনালোকৰ ভালৰ কাৰণে কাম কৰি আছোঁ, তেতিয়ালৈকে মোৰ পৰা সুবিধাখিনি লৈ থাকক আৰু কোনো বেয়া নাপাব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। ভালে থাকিব সকলো।